ভাত কেতিয়া হ'ব ভাত হ'ব ৰ তোৰ ভোক লাগছি হা মইনা ভোক লাগছি এই লাগা নাই বেছি দে ভোক ভোক লাগছি নেকি মস্ত খাবি ৰ মইনাৰ ভোক লাগছি নেকি অঁ লাগছি নাগক দে নিংনি দাউৰক দে আগতে আমি এনেকৈ চটলত বহি পঢ়িছিলোঁ ছাতিৰ পোহৰত লেমৰ পোহৰত ইটা এগলা দিন নাই এগলা দিন ভুচু উঠছি আৰু আমি পঢ়ি উঠি আমাক ভাত খুৱাইছিল এই ভাত খাই 9টা 10টাতে বাগাত দিছিলোঁ সেইকাৰণে বেমাৰ আজাৰো নাছিল না গেষ্ট্ৰিক আছিল সোনকাল বাগাত দিছিলোঁ ভাত খাই ইটা মানুহে পুৱা ৰাতি ভাত খায় 12টা বজাত ভাত খায় হা আহিবাৰে হোৱা নাই ঘৰৰ গৃহস্থ গম পাইছা মায়ে ভাত ৰান্ধবা গৈছি এই 8:30 বজাত 9টা বজাত ভাত খাই বিস্তাৰ উঠবা লাগে মানুহ দেহা চা সুস্থ হয় না নহয় হয় না মইনা অঁ ইতা এই মাক কওঁ মই সোনকাল ভাতকেইটা দিবা মায়েও খাই খাই দেহাটো বাঢ়িছি তোমাৰ মায়েও দিয়ে না পাইতলাই বাৰা থাক মইনা অলপ সময় ধৈৰ্য ধৰ গধূলি বেলা এনেকৈ পঢ়ে শুনে আমি চাহ তাহ খাই ধুনীয়াকৈ বাগান দিছিলোঁ ভাত তাত খাই চাহ খাইছিলোঁ গধূলি বেলা এনেকৈ চটলত বহি গোটেইকেইটা বহি লওঁ এনেকৈ কি ভাল লাগে এনাহান জীৱন নাপাওঁ আৰু কোনো দিন আৰু এই সুখটো তই কেতিয়াও নাপাওঁ ইতা নৱপ্ৰজন্মত এগলা সুখ নাই ইতাই বাইক চলা মদ খাওঁ ঘূৰা ফুৰা এগলা হৈছে দে পাহৰ অঁ তে কি পঢ়ি আছা তে আমি ভালকৈ নাজনো নপঢ়া মানুহ না পঢ়ৰ যি পঢ়িছা আমাৰ বিয়োগ যোগ এগলা হানে দেই